নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ভিডিঅ' এটা লৈ আহিছোঁ। নিশ্চয় আপোনালোকে ভাল পাব বুলি মই আশা কৰিলোঁ। আমি বহুত আগ্ৰহেৰে শিৱৰাত্ৰিৰ কাৰণে বাট চাই থাকোঁ, নহয়নে? আৰু চাওঁতে চাওঁতে শিৱৰাত্ৰি আহিয়ে পালেহি। হিন্দু সনাতন ধৰ্মৰ বেদ শাস্ত্ৰৰ মতে শিৱৰাত্ৰি ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশীৰ তিথি দিনা উৎসৱ পালন কৰা হয়। 2026 চনৰ শিৱৰাত্ৰি 15 ফেব্ৰুৱাৰী সেইদিনা দেওবাৰ পৰিছে আৰু সন্ধিয়া 4:41 পৰা আৰম্ভ হ'ব আৰু পিছদিনা 16 ফেব্ৰুৱাৰী সন্ধিয়া 5:12 সমাপ্ত হ'ব। আৰু আমি সকলোৱে জানো যে শিৱৰাত্ৰি ৰাতি পূজা কৰা হয়, সেইকাৰণে আমি 15 তাৰিখ দেওবাৰ দিনা পূজা আৰম্ভ কৰিম আৰু সেইদিনা সকলোৱে পূজা আৰু যিসকলে ব্ৰত কৰে সেইদিনাই কৰিব, মানে 15 ফেব্ৰুৱাৰী দেওবাৰৰ দিনা। মহাশিৱৰাত্ৰিৰ পূজাভাগ মইনো কেনেকৈ কৰোঁ বা কি কৰিলে ভাল হয়, সেই কথাখিনিকে মই আপোনালোকৰ আগত আলোচনা কৰিম। আৰু মোৰ যি সীমিত জ্ঞান সেইখিনিৰেহে মই ক'বলৈ ওলাইছোঁ। যদি কিবা ভুল হয় আপোনালোকে মোক ক্ষমা কৰি দিব। শিৱৰাত্ৰিৰ দিনা মই ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুই ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি নিজেও পৰিষ্কাৰ হৈ ঘৰৰ মন্দিৰখনত পূজা কৰি ওচৰৰে মন্দিৰলৈ যাওঁ। কিয় জানেনে? মন্দিৰলৈ সেইদিনা যাবই লাগে, কাৰণ মন্দিৰ ভাগত আমাৰ শিৱলিংগ ভাগ থাকে আৰু সেই শিৱলিংগ ভাগত পূজা কৰিলে সেইদিনা বহুতেই ভাল। ঘৰত পূজা কৰিবই লাগে, সেয়াটো হয়েই, কিন্তু মন্দিৰলৈ গৈ পূজা কৰিব লাগে। মন্দিৰলৈ কিয় যাব লাগে জানেনে? সেইদিনা শিৱলিংগত শিৱ বাবা বিৰাজমান হৈ থাকে। আৰু এনেকুৱা নহয় ডাঙৰ মন্দিৰ বা ডাঙৰ শিৱলিংগ ভাগতেহে শিৱ বাবা বিৰাজমান হৈ থাকে, তেনেকুৱা একো কথা নহয়। ঘৰৰ ওচৰৰ সৰু মন্দিৰ হ'লেও বা ঘৰৰ ওচৰত যিখন মন্দিৰ আছে সেইখনলৈ গ'লেও আমাৰ শিৱ বাবাক আমি দৰ্শন কৰিব পাৰোঁ শিৱলিংগৰ আকাৰত। কাৰণ সেইদিনা কোৱা হয় যে শিৱ বাবা লিংগৰূপে প্ৰকট হৈছিল, আৱিৰ্ভাৱ হৈছিল। সেইকাৰণে শিৱৰাত্ৰিৰ দিনা সকলো মন্দিৰৰ শিৱলিংগতে শিৱ বাবা প্ৰকট হৈ থাকে, বিৰাজমান হৈ থাকে। আৰু শিৱ পূজাৰ কাৰণে কি কি বস্তু লাগে বা তেওঁক কি কি বস্তুৰে আমি পুজিব পাৰোঁ, এই কথা ক'বলৈ হ'লে মই এটা কথাই আপোনালোকৰ আগত কওঁ যে শিৱ বাবাক পুজিবলৈ হ'লে এলোটা জল আৰু এডাল ধূপকাঠিৰে পুজিলেও শিৱ বাবা বহুত সন্তোষ হয়। কাৰণ শিৱ বাবাক বহুত বেছি বস্তু একো নালাগে, তেওঁক মাত্ৰ ভাৱ ভক্তি আৰু বিশ্বাস আৰু সৎপথত আৰু ধৰ্মত থকাটোৱে তেওঁ বিচাৰে। আমি তেওঁৰ সন্তান হয়, আমিনো তেওঁক কি দিব পাৰোঁ, নহয়নে বাৰু? তথাপিতো তেওঁৰ আমাৰ পিতা হয়, তেওঁ পৰম পিতা হয়, তেওঁ সকলোৰে পিতা হয়। সেইকাৰণে আমি সকলোৱে তেওঁ ভালপোৱা বস্তুবোৰ সেইদিনা ভগৱানৰ ওচৰত, শিৱ বাবাৰ ওচৰত, মা পাৰ্বতী মাৰ ওচৰত দিব বিচাৰোঁ, যাতে ভগৱান সন্তুষ্ট হয় আৰু আমাৰো সেইখিনি কাম কৰি বহুত ভাল লাগে, নহয়নে বাৰু? শিৱ বাবাৰ ওচৰত বা শিৱলিংগৰ ওচৰত সেইদিনা আমি জল অৰ্পণ কৰিব পাৰোঁ। জলভাগৰ লগত অকণমান গংগাজল মিলাই দিলেও বহুত ভাল। গংগাজল ভগৱান শিৱ বাবাই বহুত ভাল পায়। 5বিধ বস্তুৰে পঞ্চামৃত তৈয়াৰ হয়, আপোনালোকে সকলোৱে জানে। ঘিউ, মৌ, গাখীৰ, চেনি, দৈ, এই 5বিধ বস্তুৰে পঞ্চামৃত বনাই তেওঁক অভিষেক কৰিলেও বহুতেই ভাল ফল পোৱা যায়। তাৰোপৰি ভগৱানক পূজাৰ কাৰণে ফুল, বগা ফুল ব্যৱহাৰ কৰিব পাৰে, অপৰাজিতা ফুল, আৰু ভগৱানৰ কাৰণে তেওঁৰ ওচৰত পূজা কৰিবৰ কাৰণে আমি বেলপত্ৰ আমাক লাগিবই, নহয়নে বাৰু? আৰু বেলফল লাগিব, ভাঙো চৰাব পাৰে, আকৌ ধতুৰা ফুল, ধতুৰাৰ বীজ চৰাব পাৰে। ফল মূল আপোনালোকে যি চৰাওঁ বুলি ভাবে ভগৱানৰ ওচৰত দিব পাৰে, আৰু নাৰিকলো দিব পাৰে। এনেধৰণৰ কিছুমান বস্তু, যিবোৰ বস্তু আপোনালোকে অনায়াসে আনিব পাৰে বা নিজৰ সামৰ্থ্য অনুযায়ী আনিব পাৰে। যেনেধৰণে
মিঠাইও দিব পাৰে, যিকোনো ফল মূল দিব পাৰে। নিজৰ সামৰ্থ্য অনুযায়ী আমি ভাৱে ভক্তৰে ভগৱানক যি বস্তুৱে দিওঁ তেওঁ তাতে সুপ্ৰসন্ন হয়, নহয়নে বাৰু? আৰু সেইকাৰণে মই কৈছোঁ আমি যে আমুকটো বস্তু দিবই লাগিব, একদম হাবাথুৰি খাই হাবাথুৰি বা চিঞৰ বাখৰ কৰি এইটো বস্তু আনিবই লাগিব, এনেকুৱা এটা পৰিৱেশ নকৰি যিবোৰ বস্তু আমি সহজে পাওঁ সেয়া বস্তু লৈ ভাৱে ভক্তিৰে যদি আমি ভগৱানক পূজো তাতে ভগৱান সন্তোষ হয়। শিৱৰাত্ৰিৰ দিনা ব্ৰত কৰিব লাগে। ব্ৰত কৰিলে বহুতেই ভাল। আৰু ব্ৰতত ফলাহাৰ মানে ফল খাব পাৰে বা 2 টাইম নোখোৱাকৈও থাকিব পাৰে। যোনে যেনেকৈ পাৰে তেনেধৰণে ব্ৰত কৰিব লাগে। কিন্তু সেইদিনা আপোনালোকে যদি ব্ৰত নকৰে তথাপিতো মাছ, মাংস, কণী, মদ এইবোৰ বস্তু সেইদিনা একেবাৰে খাব নালাগে দেই। এইটো বৰ বেয়া কথা হ'ব। আপোনালোকে নিৰামিষ ভোজন কৰিব যিসকলে ব্ৰত নকৰে। আৰু কেতিয়াবা মানে কি হয়, মেডিচিন খাব লগাত পৰে বা বয়সস্থ লোকেও ব্ৰত কৰিব নোৱাৰে, নহয়নে বাৰু? তেওঁলোকে ব্ৰত কৰিব নালাগে। আৰু স্বাস্থ্যৱান লোকেও কেতিয়াবা ব্ৰত কৰিবলৈ বেয়া পায়। একো কথা নাই, ব্ৰত কৰিবই যে লাগিব সেইটো নিজৰ কথা, নিজৰ মনৰ কথা। মনেৰে যদি ভাবে মই ব্ৰত কৰিম বা কৰিব পাৰিম, কৰিবই লাগে। বহুত ভাল ফল পোৱা যায়। ভাল আৰু এদিন ব্ৰত কৰিলে। শিৱৰাত্ৰিৰ দিনা ব্ৰত কৰা মানে একদম যজ্ঞৰ সমান ফল পোৱা যায়, নহয়নে বাৰু? কিন্তু ব্ৰত নকৰিলেও একো কথা নাই, নিৰামিষ ভোজন কৰিব পাৰে। আৰু শিৱৰাত্ৰিৰ দিনা প্ৰধানকৈ সকলোৱে জনা উচিত সেইদিনা একদম ঘৰখন শান্তিময় পৰিৱেশ কৰি ৰাখিব, আনন্দময় পৰিৱেশ কৰি ৰাখিব। ঘৰখনত যাতে চিঞৰ বাখৰ নহয়, হাই কাজিয়া নহয়, গালি গলজ নহয়, সকলো সুপ্ৰসন্ন হৈ থাকে, আনন্দময় হৈ থাকে। এনেধৰণৰে দিনটো সংযমেৰে আমি কাটিব লাগে। আমি ব্ৰত কৰোঁ, পূজা কৰোঁ, সকলোখিনি খুব নিয়াৰিকৈ কৰিলোঁ। কিন্তু পূজা কৰি আহিয়ে যদি ঘৰত চিঞৰ বাখৰ কৰোঁ, হাই উৰুমি কৰোঁ, গালি গলজ কৰোঁ, খং কৰোঁ, এইটো বহুত বেয়া কথা। তেনেকুৱা একেবাৰেই কৰিব নালাগে। আৰু পূজাৰ দিনা, শিৱৰাত্ৰিৰ পূজাৰ দিনা মন্দিৰ ভাগতে যদি আপোনালোকে অকণমান দেৰি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব পাৰে, বহুতেই ভাল কথা। কিন্তু মন্দিৰত সেইদিনা বহুত ভিৰ হয়, নহয়নে বাৰু? আৰু সকলোৱে পূজা কৰিবলৈ যায় আৰু সকলোকে পূজা কৰাৰ সুযোগো দিব লাগে। সেইকাৰণে আমি মন্দিৰত যদি মন্ত্ৰ জাপ কৰিব নোৱাৰোঁ, ঘৰত আহি আমি মন্ত্ৰ জাপ কৰিব লাগে। ওম নমঃ শিৱায় মন্ত্ৰ জাপ কৰিব লাগে। হৰ হৰ মহাদেৱ বা জয় শিৱ শংকৰ, যি আপোনালোকে ভাল পায় তেওঁৰ নাম স্মৰণ কৰিব লাগে আৰু তেওঁৰ মন্ত্ৰ জাপ কৰিব লাগে। শিৱ পাৰ্বতীয়ে নমঃ, মা পাৰ্বতীকো সেইদিনা স্মৰণ কৰিব লাগে। মাৰ অবিহনেতো আমাৰ সংসাৰখন একেবাৰে মিছা, নহয়নে বাৰু? মাতা পিতা দুয়োজনকে লাগে। সেইকাৰণে শিৱ বাবা আৰু মা পাৰ্বতী দুয়োজনকে স্মৰণ কৰিব লাগে সেইদিনা। আৰু এটা কথা, সেইদিনা আমি যদি পূজা কৰোঁ কিন্তু ঘৰৰ মানুহখিনিয়ে ব্ৰত কৰা নাই, বা যিগৰাকীয়ে পূজা কৰিছে বা ময়ে পূজা কৰিলোঁ, ব্ৰত কৰিলোঁ, কিন্তু ঘৰৰ বাকীসকলে ব্ৰত কৰা নাই, তেওঁলোকৰ কাৰণেতো ভাত পানী বনাবই লাগিব, নহয়নে বাৰু? সেই সকলোখিনি কাম কৰিব লাগে দেই। কেতিয়াবা মই দেখোঁ ব্ৰত কৰা লোকসকলে মানে অকণমান ঘৰৰ কাম নকৰে বা খং উঠি আহে, আজি মই ব্ৰত কৰিছোঁ কাম নকৰোঁ। তেনেকুৱা একেবাৰে কৰিব নালাগে। আমি গৃহিণীসকলে তেওঁলোককো ভাত পানী বনাই দিব লাগে। আৰু আমি ব্ৰত কৰিলেও একদম আনন্দময় হৈ কামখিনি নিয়াৰিকৈ কৰিব লাগে। আৰু কাম কৰি থাকিলেও ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ, জয় শিৱ শংকৰ, এনেধৰণে যদি আমি মন্ত্ৰ জপ কৰি থাকোঁ তেতিয়া বহুতেই ভাল। আমি যে ভগৱানৰ মন্দিৰত বহি মন্ত্ৰ জপ কৰিব লাগে বা আমাৰ ঘৰৰ সেৱা কৰা ঠাইখনৰ ওচৰতে বহি মন্ত্ৰ জপ কৰিব লাগে, তেনেকুৱা একো কথা নহয়। আপুনি যিয়ে কাম কৰি নাথাকক, য'তেই নাথাকক, আপুনি মনে মনে একদম মন্ত্ৰ জপ কৰি থাকিব পাৰে। সেইটোহে একদম আচল কথা, মই ভাবোঁ তেনেদৰে দেই। কাৰণ আমি ভগৱানক যেতিয়া স্মৰণ কৰি থাকিম, ভগৱানৰ যেতিয়া মন্ত্ৰ জপ কৰি থাকিম, আমি ভগৱানৰ কানেক্টত থাকিম। আমাৰ তেতিয়া একো কথা মনলৈ নাহে, বেয়া কথা মনলৈ নাহে। আপোনালোকে চাবচোন, অকল শিৱৰাত্ৰিৰ দিনাই নহয়, সদায়ে আপোনালোকে যদি ভগৱানৰ কথা চিন্তন কৰি থাকে, ভগৱানৰ কিবা এটা মন্ত্ৰ জাপ কৰি থাকে, তেতিয়া আপোনালোকৰ মনলৈ কোনো ধৰণৰ কথাই মনলৈ নাহে, ভাল কথাও নাহে, বেয়া কথাও নাহে। মাত্ৰ ভগৱানৰ কথা মনলৈ আহি থাকিব আৰু আপোনালোক ভগৱানৰ কানেক্টত থাকিব।
তেতিয়া ভগৱানে আপোনালোকক একদম ডাইৰেক্ট মৰম কৰি থাকিব মই ভাবোঁ তেনেদৰে আৰু খুব ভাল লাগে মনটো খুব ভাল লাগে মানে জীৱনত বহুত দুখ সুখ ভাল বেয়া থাকে নহয়নে কিন্তু এনেকুৱা যদি আমি কৰি থাকোঁ সেই বেয়াবোৰে আমাক নিগেটিভিটিখিনিয়ে আমাক মানে চুব নোৱাৰে আমাৰ মনলৈ আহিব নোৱাৰে আৰু এনেধৰণেই মই শিৱৰাত্ৰিৰ পূজাভাগ কৰোঁ সেইদিনা তেনেধৰণেই থাকোঁ আৰু সেই কথাখিনি মই আপোনালোকৰ আগত ক'লোঁ আৰু মই ভাবোঁ সকলোৱে এনেধৰণে পূজা কৰে আৰু সকলোৱে জানেই তথাপিতো মই ক'লোঁ আৰু ভিডিঅ' যেতিয়া বনাই আপোনালোকৰ আগত দিওঁ মোৰ কথাখিনি কৈ আপোনালোকৰ লগত ভাল লাগে আৰু মনৰ কথাখিনি ক'বলৈ পালেও ভাল লাগে নহয়নে বাৰু আৰু বহুত দিন ভিডিঅ' দিয়াও নাই আৰু শিৱ বাবাৰ কথা কৈ আমি অন্ত কৰিব নোৱাৰোঁ তেওঁ বহুত দয়ালু মানে কি ক'ম আৰু দয়াৰ ঠাকুৰ কৰুণাৰ ঠাকুৰ কৃপাৰ ঠাকুৰ তেওঁৰ অবিহনে এই সংসাৰত একোৱেই নাই বুলি মই ক'ব পাৰোঁ আৰু ভগৱানে সকলোকে যেন ভালেৰে ৰাখে সকলোৰে যেন মনোকামনা পূৰণ কৰে মই তাকেই ভাবোঁ আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিম যাতে সকলোৰে মনোকামনাবোৰ পূৰণ কৰে সকলোকে সুস্থ ৰাখে সুখী কৰি ৰাখে আৰু যিসকলে শিৱ পূজা প্ৰথমৰ পৰাই কৰি আহিছে তেওঁলোকেতো সকলো কথা জানে যিসকলে নাই কৰা প্ৰথম কৰিছোঁ বুলি ভাবে তেওঁলোকেও যাতে আগ্ৰহেৰে শিৱ পূজা ভাগ কৰে আৰু এই ভিডিঅ'টো শুনাৰ পৰাই তেওঁলোকে শিৱ বাবাৰ প্ৰতি আসক্তি হৈ ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি থাকিলে আমি তেওঁৰ প্ৰতি বেছি কানেক্টত থাকিব পাৰোঁ অকল শিৱৰাত্ৰিৰ দিনাই নহয় সকলো সময়তে আমি তেওঁৰ নাম স্মৰণ কৰি থাকিলে বহুতেই মনটো ভাল লাগে বহুতেই ভাল ফল পোৱা যায় আপোনালোকে চাবচোন আৰু সেইকাৰণে মই এই কথাখিনি ক'লোঁ আপোনালোকৰ আগত কমেণ্টছত যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে সকলোৱে কমেণ্টছত হৰ হৰ মহাদেৱ লিখিব কাৰণ আপোনালোকে যদি হৰ হৰ মহাদেৱ লিখে তেতিয়া আপোনালোকৰো অকণমান পুণ্য হ'ব ভগৱানৰ নাম লিখা ভগৱানৰ নাম উচ্চাৰণ কৰা বহুত পুণ্যৰ কাম গম পায়নে আৰু যদি সঁচাকৈ ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিও দিব কাৰোবালৈ কোনোবা এজনেতো ভগৱানৰ এই ভিডিঅ'টো শুনি ভগৱানৰ নাম ল'ব নহয়নে বাৰু আপোনালোকৰ কাৰণেও ভাল আৰু মোৰ কাৰণেও ভাল সেইকাৰণে মই কৈছোঁ যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকে কমেণ্টছত হৰ হৰ মহাদেৱ লিখিব মোৰ বহুতেই ভাল লাগিব তেতিয়া আৰু আপোনালোকৰ কাৰণেও ভাল হ'ব বহুতেই কথা ক'লোঁ আজিৰ ভিডিঅ'টো বহুত দীঘলীয়াই হৈছে তেওঁৰ কথা কৈ থাকিলে শেষেই নহয়নে বাৰু আৰু আপোনালোকৰ শুনি কেনেকুৱা লাগিছে মই নাজানো বাৰু তথাপিতো ভাল লাগিছে বুলিয়ে মই ভাবিছোঁ আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰিব লগতে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ